ৰাইজৰ আশীৰ্বাদত মই জীয়াই আছো। এটা কথা আছে নহয়, ৰাগে আল্লাহ মাৰে কনে চুকুৰালি জয় আহম। ঘৰত এনেকুৱা টেনশ্যন দি আছে, মই কালিৰ পৰা মোবাইলটো মই চুইচ অফ কৰি ৰাখিবলগীয়া হৈছে। এনেকুৱা পৰিস্থিতি মোক পেলাই দিছে, মই আগৰ পৰা সাংবাদিকক গালি পাৰোঁ, এনে গালি নাপাৰে মানুহে। এইফালে মোৰ ঘৰতে কান্দা-কাটি বাজি আছে। এই কিছুমান সাংবাদিক আছে নহয়, ফাল্টু সাংবাদিক, সেইকাৰণে চুকুৰালি হঠাৎকৈ এটা নাইকিয়া যদি হৈ যায় তো মানুহৰ মনত এটা আতংকিত সৃষ্টি হ'বই। গতিকে এইবিলাক মিডিয়াই মানে বহি থকা কাম নাই, গতিকে ফাল্টুমি কাম এইবিলাক। চকুৰ আছে, চকুৰৰ এটা বাতৰি বা বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত চৰ্চা চলি আছে চকুৰ আলি মৰিলে বুলি। আচলতে কেনেধৰণে কি হৈ আছে আৰু তেওঁ নিজৰ যি মন্তব্য আছে তেওঁক প্ৰকাশ কৰিব অসমৰ ৰাইজক। প্ৰথমত মই অসমবাসী ৰাইজক মই মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। কথাটো হৈছে মই মানে ঘৰত এনেকুৱা টেনশ্যন দি আছে, মই কালিৰ পৰা মোবাইলটো মই চুইচ অফ কৰি ৰাখিবলগীয়া হৈছে। কাৰণ এনেকুৱা পৰিস্থিতি মোক পেলাই দিছে, মই আগৰ পৰা সাংবাদিকক গালি পাৰোঁ, এনে গালি নাপাৰে মানুহে। মই এই কাৰণেই গালি পাৰোঁ যে আজি যে তেওঁলোকে ফেক নিউজ যে বনায়, ভাল কাম নকৰে বুলি মই কৈছোঁ। আজি এনেকুৱা টেনশ্যনত পেলাই দিছে, মোৰ প্ৰগ্ৰাম আছে শিৱসাগৰত, মই 11 এপ্ৰিলত মই তাতে যাম, তাতৰ পৰাও ফোন আহি আছে। এইফালে মোৰ ঘৰতে কান্দা-কাটি বাজি আছে। মোৰতো নিজৰ ঘৰ নাই, সেইটো সকলোৱে আপোনালোকে জানে, কিন্তু মোৰ মা জংঘলতে থাকে, তথাপি মোক কান্দি আছে। মইতো গাঁৱত যাব নোৱাৰো, মোৰ কিন্তু বেলেগ চুকুৰালি মৰিছে। কিন্তু এই কিছুমান সাংবাদিক আছে নহয়, ফাল্টু সাংবাদিক, এই সাংবাদিক বিলাকে চুকুৰালি ফটো লৈ মানে লগাই চুকুৰালি মৰিছে বুলি কাটি বনাই দিলে। যে চুকুৰালি হল এটা জনপ্ৰিয় বুলি মানুহে ভাবে, যে ৰাইজৰ এটা সম্পদ বুলি ভাবে ৰাইজে, আৰু ৰাইজৰ মাজত থকা, ৰাইজে মোক মৰম চেনেহ ভাল পোৱা সকলোৱে পায়। সেইকাৰণে চুকুৰালি হঠাৎকৈ এটা নাহোৱা মানে নাইকিয়া যদি হৈ যায় তো মানুহৰ মনত এটা আতংকিত সৃষ্টি হ'বই। সেইটো কাৰণে মানুহে এটা মানে কি ভিউজৰ কাৰণে চুকুৰালি ফটো আগতে তেনেকুৱা কৰিছে, এতিয়াও তেনেকুৱা ফটো কৰিছে। গতিকে এইবিলাক মিডিয়াই মানে বহি থকা কাম নাই, গতিকে ফাল্টুমি কাম এইবিলাক। কিন্তু মই আপোনালোকৰ ৰাইজৰ আশীৰ্বাদত মই জীয়াই আছো। এটা কথা আছে নহয়, ৰাগে আল্লাহ মাৰে কনে, গতিকে হায়াত দিয়াৰ মালিক আল্লাহ, গতিকে জীৱন ৰখাৰ মালিকও আল্লাহ। গতিকে আল্লাহৰ ৰহমতে মই জীয়াই আছো, কোনেও আমাক জান ল'ব নোৱাৰে। আৰু মই আপোনালোকৰ আশীৰ্বাদত মই জীয়াই আছো, আৰু সেইটো কথা কৈছো। গতিকে আপোনালোকে সুস্থ কামনা কৰিব, যাতে মই আৰু আগন্তুক দিনত আগুৱাই যাব পাৰো, ভাল সুস্থভাৱে আমি কাম কৰিব পাৰো। এইটোৱে মই। আৰু যিহেতু আকৌ লণ্ডন যোৱাৰ প্ৰগ্ৰেমো চলি আছে, এতিয়া লণ্ডনত যোৱা কথাটো হৈছে দুৰ্গা পূজাৰ পিছত মই এবাৰ চাম, কাৰণ মই এতিয়ালৈকে কনফাৰ্ম হোৱা নাই, যিহেতু মোক কৈছে লণ্ডন ফুৰিবলৈ কাৰণে। তথাপিও আমি এইটো পিছত অলপ ট্ৰাই কৰিম। দুৰ্গা পূজাৰ নতুন চিনেমা এখনৰ শ্বুটিং চলি আছে। হয়, এইটো মানে সূৰ্যবিহীন ৰাতিপুৱা এটা চিনেমা, মানে মই হিৰো হিচাপে আছো, আৰু কৰিশ্মা নাথো আছিলে, আৰু তেনেকুৱা ধৰক বহুত কেইজন আছে। এইটো ৰিলিজ এতিয়া নহয়, বহুত দেৰি হ'ব, কাৰণ আমাৰ 24 তাৰিখৰ পৰা শ্বুটিংটো আৰম্ভ হৈছে। আৰু মই প্ৰথম হিচাপে অসমীয়া চিনেমাত মই নিজে দায়িত্ব পাইছো, কাৰণ অসমীয়া চিনেমাত যিটো আমি আহিব পাৰিছো, সেইটো কাৰণে আমি ভাল মোৰ কাৰণে। গতিকে আমি সকলোকে এইটোৱে কৈছো, আৰু মোৰ কাৰণে যদি সকলোৱে ভাল পায়, মোৰ এটা পেজ আছে জয় আই অসম, চুকুৰালি জয় আই অসম। গতিকে আপোনালোকে জয় আই অসম ফ'ল' কৰিলে মই এইটো অত্যন্ত ভাল পাম বুলি মই আশা কৰো, কাৰণ মানুহে মোক হেৰি হৈছে কি হৈছে তাতে চব আপডেট পাব। হয়, মোৰ ভিডিঅ'বিলাক তাতে আপডেট পাই যাব।